নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আপোনালোকক দেখাম মানে এনেকুৱা ইন্টাৰেষ্টিং কেইটামান ভিডিঅ' নহয় আপোনালোকে চালে মানে এবাৰলৈ ভাবিব মানে আমাক মানে কিমান বুৰ্বক বনাই থাকে বিশেষকে ৰাজনীতিত থকা লোকসকলে বিশেষকে আপোনালোকৰ বিধায়কসকলে য'ত দেখিব বিধান সভাত মানে একদম ইটোৱে হিতুক যেন একেবাৰে এতিয়া এটেকেই কৰি দিব কথা কি শুনিব মানে কিন্তু তেওঁলোকৰ এটা বেলেগ ধৰণৰ ছবি মই দেখাম আৰু যেটো চালে মানে আপোনালোকে বহুত বেছি ভাল পাব আহক তেনেহলে প্ৰথমতে ভিডিঅটো চাই লওক তাৰপিছত আকৌ কথা পাতিম এটো সাইবার কেনেকুৱা দেখিলে যে তাত একদম আমাৰ পীযুষ হাজৰিকা হওক অখিল গগৈ হওক একদম বিধানসভা ভিতৰ সোৱাত মানে তোক দেখি মই যাও এনেকুৱা যে একদম এনেকুৱা ডায়লগ কিছুমান যে থাকে যে একদম ইটোৱে হিতুক দেখিলে যে এনেকুৱা থাকিবই নোৱাৰে কিন্তু বিধানসভাৰ ভিতৰৰ হেখন নাটক বেলেগ আৰু বাহিৰৰ নাটকখন এখন আপোনালোকে যিখন দেখিলে কিন্তু ইয়াতকো ইন্টাৰেষ্টিং এটা ভিডিঅ' যেটো ক্লিপটো মানে মই দেখিলো মই ভাবিছো আপোনালোকৰ লগতো কমেন্ট শেয়াৰ কৰো কাৰণ বৰ্তমান অসমত ইমানেই উল্টা পুল্টা হৈ আছে কয় নহয় এই কালৰো কাল বিপৰীত কাল হৰিণে চালেকে বাঘৰ গাল বৰ্তমান কথাটো মানে তেনেকুৱা হৈ আছে আপোনালোকে ভিডিঅ'টো চালেহে গম পাব মই কথাটো কলে আপোনালোকে বুজি নাপাব আসিললে সাধাৰণ মহিলাই আৰক্ষী সঞ্চালক প্ৰধান মহোদয় মন কৰিব আৰক্ষীৰ প্ৰতি কিমান আস্থাহীন অবিশ্বাসী হৈ উঠিছে সাধাৰণ জনতা তাৰেই প্ৰমাণ এয়া আৰক্ষীক তালাচি লোৱা এই ঘটনা লংকাৰ কাকিৰ টঙিয়াৰ এঘৰত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈছিল আৰক্ষী স্থানীয় গাৰবুহাৰ সৈতে কাকি আৰক্ষী অভিযুক্তৰ ঘৰত উপস্থিত হোৱাৰ পাছত ঘৰত সোমোৱাত বাধা দিলে মহিলাসকলে ঠিক তালাচি নোলোৱাকৈ ভিতৰ সোমাবলৈ নিদিয়ে আৰক্ষী অৱশেষত নিৰুপায় আৰক্ষীয়ে তালাচি ল'বলৈ অনুমতি দিলে এগৰাকী মহিলাই পৰীক্ষা কৰিলে আৰক্ষী বিষয়া জোৱানজনক তাৰ পাছতহে ভিতৰ সোমোৱাৰ অনুমতি পালে আৰক্ষীয়ে পিছে ঘৰখনত উদ্ধাৰ নহল কোনো আপত্তিজনক সামগ্ৰী কিন্তু এই আস্থা বিশ্বাসহীনতাৰ পৰিৱেশ সৃষ্টি হল কিয় সেই বিষয়তে আৰক্ষীৰ আত্মসমালোচনাৰ প্ৰয়োজন ভিডিঅ' যে দেখিলে আপোনালোকে এই ভিডিঅ'টো বিশেষকে সদায় আমি কি দেখো যে পুলিচে তালাচি লয় কিবা বস্তু পায় নেকি বুলি পুলিচে তালাচি লয় ক'বাত হলেও পুলিচে লয় কিন্তু আজি ভিডিঅ'টো সম্পূৰ্ণ এটা বেলেগ ধৰণৰ ভিডিঅ' কয় যে কালৰো কাল বিপৰীত কাল হৰিণে চালেকে বাঘৰ গাল বৰ্তমান হসাকে এতিয়া হৰিণাহে বাঘৰ গালখন চেলেগা নিচিনা লাগিছে একচুয়ালি মানুহৰ বৰ্তমান পুলিচৰ ওপৰত ভৰসাটো একেবাৰে নাই কিজানি হে মানুহৰে কেলে কৰিলে তেনেকুৱা গম পাইছে নে কাৰণ তেওঁলোকে ভাবিছে যে কিজানি পুলিচে কিবা বস্তু তেওঁলোকৰ লগত অনা বস্তু তেওঁলোকৰ ঘৰত থৈ কিজানি ফসাই দিয়ে হেতু সন্দেহত গাঁওবুঢ়াৰ লগত কথা পাতি লৈ পুলিচক তালাচি লোৱাৰ পাছতহে পুলিচক ঘৰৰ ভিতৰত সোমাব দিছে গতিকে এতিয়া কেনেকুৱা এটা পৰ্যায় পাইছেগে মানে মানুহৰ বিশ্বাসটো একেবাৰে নাইকিয়া হৈ গৈছে সকলোৰে ওপৰত কেনেকেনো থাকিব যদি বিধানসভাৰ ভিতৰত ৰুদ্ৰৰূপ আৰু বাহিৰত যদি একেলগে চাহ খায় নিশ্চয় একতিটো এনেকুৱাই হৈছে যদি পুলিচেও কিবা কৰি দিয়ে যে তেওঁলোকৰ লগত নিয়া বস্তু কিবা নি কিজানি তেওঁলোকক ভৰাই দিয়ে বা ভৰাই দিলে তেওঁলোকক ফসাই দিব কিন্তু সেই মানুহ ঘৰত যি ঘৰ তালাচি কৰিবলৈ গৈছিলে তেনেকুৱা কোনো ধৰণৰ বিশেষ বস্তু একো বিচাৰি নাপালে আৰু তেওঁ পুলিচসকল ঘূৰি আহিলে যি কি নহওক বৰ্তমান কোনো বুৰ্বক নাই কোনো মানুহ ৰাইজক মানে এই আগতে যেনেকে কয় যে কিবা কিবি কলে ভুল যোৱা আজিকালি বহুত টেঙৰ হল গতিকে বুৰ্বক ব্লাক বনাবলৈ যোৱাৰ আগতে ভাবি চাবৰ হল গতিকে কয় নহয় বাছি খাবা জাগি হবা ভিডিঅটো চাই বাৰু কেনেকুৱা পালে যদি ভাল পালে লাইক শেয়াৰ আৰু কমেন্ট কৰি দিব আৰু এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং ভিডিঅ চাই দিব কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পুনৰ লগ পাম নতুন এটা ভিডিঅৰ সৈতে তব তক के लिए বাই বাই